তো হেল্ল' ফ্ৰেণ্ডছ, তো আজি আমি গৈ আছোঁ তাৰমানে চাদৰ ঢালাই হ'ব আজি, তাৰমানে সেইটো ডিউটিত গৈ আছোঁ। তাৰমানে যোৱা ৰাতি তাৰমানে আমি চাদৰ পাইপ দিলোঁ, তাৰমানে বহুত ৰাতি হৈ গ'ল, ৰাতি ভিডিঅ' বনাব পৰা নাই, দিনতে বনাইছোঁ। তো আপোনালোক গোটেইখিনি দেখাওঁ, আপোনালোক ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু কি ধৰণৰ ঢালাই কৰে আৰু কেনেকুৱা ঢালাই কৰে গোটেইখিনি দেখাওঁ আপোনালোকক। তো আপোনালোক ভিডিঅ'টো শেষলৈ চাই থাকিব, বলক ভিডিঅ'টো আৰম্ভ কৰিম। তো ফাইনেলি আমি আহি পালোঁ সেইটো জেগাত, যিটো জেগাত তাৰমানে মোক ডিউটি দিছে আজি। তাৰমানে যোৱাকালি ৰাতিতে পাইপ দিয়া আছিল। তো কি ধৰণৰ পাইপ দিছে আৰু কি কৰিছে, কেনেকুৱা ঢালাই চব দেখাওঁ আপোনালোকক। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। তো মই ওপৰলৈ গৈ আছোঁ, দেখাই পাইছে চিৰি দি গৈ আছোঁ। তো আমি ফাৰ্ষ্ট টাইপ চিৰিৰ পৰা দেখাম আপোনালোকক। এইটো চিৰি বুলি কয়, এইটো চিৰি ঢালাই হ'ব। ওপৰত দেখাম, এইগিলা চব ঢালাই হ'ব। এইগিলা তাৰমানে যোৱাকালি ৰাতিতে পাইপ দিয়া হৈছে, তাৰমানে ঈদৰ কাৰণে তাৰমানে জল্দি ঢালাই কৰিব লগা হৈছে। মালিকে তাৰমানে প্ৰেছাৰ দিছে যে জল্দি হ'ব লাগে, এইটো কাৰণে আমি ৰাতি 11টালৈকে পাইপ দিছোঁ। এইটো ৰাতি তাৰমানে ভিডিঅ'টো দেখাব পৰা নাই কেনেকুৱা পাইপ দিছোঁ। তো ঢালাই এতিয়া আৰম্ভ হ'ব। মই অকণ সোনকালে আহিলোঁ মানে তাৰমানে কিছুমান পাইপ আকৌ চেক কৰিব লগা আছে। ৰাতি তাৰমানে পাইপ দিছোঁ, এইটো কাৰণে আমাৰ চেক কৰিব লগা হৈছে, এইটো কাৰণে সোনকালে আহিলোঁ। তো ইয়াগিলা পাইপ দিছোঁ, চব দেখাই পাইছে কেনেকুৱা পাইপ দিছোঁ। ইয়াৰ মিস্ত্ৰীয়ে পানী মাৰি আছে, এতিয়া ঢালাই আৰম্ভ হ'ব। ইয়াত ঠেলা চেলা লৈ আহিছে, এই ঠেলা দি আজিকালি এইটো ঠেলা দি ঢালাই দিয়ে। তো আপোনালোকে ঠেলাটো কোনোবাই দেখা পাইছে নেকি কমেণ্ট কৰি জনাব যে এইটো ঠেলা মই দেখা পাইছোঁ বুলি। তো এইটো ঠেলা দি কেনেকুৱা ঢালাই কৰে সেইটোও দেখাম আপোনালোকক। তো এতিয়া আমি ঢালাইটো তলৰ পৰাই কেনেকুৱা উঠাই আনে সেই বস্তুটো দেখাম আপোনালোকক। এই গোলা চোলা মাৰি আছে, তো কি ধৰণৰ উঠাই আনে কেনেকুৱা উঠাই আনে সেইটো দেখাম আপোনালোকে দেখা পাইছে নে নাই গম নাপাওঁ। তো ইয়াত ঢালাই উঠি আছে, আপোনালোকে দেখাম। ইয়াত মিক্সিং কৰি আছে, মিক্সিং কৰাৰ পিছত ইয়াত লিফ্টে দি উঠি আছে ওপৰত। তো উঠাৰ পিছত আপোনাৰ এই ঠেলাত ঢালি দিব একেবাৰে, তাৰমানে চব মছলা একেলগতে গুচি যায়। আগত তাৰমানে চাংগাড়ীত আনিছিল, কষ্ট বেছি হৈছে, এতিয়া আৰু ইমান কষ্ট নহয় বাৰু। তো এই ঠেলা দি লৈ যাব, লৈ যোৱাৰ পিছত আপোনাৰ ক'ত দিয়ে সেইটো দেখাম আপোনালোকক। কোনখিনি জেগাত দিয়ে। মই ফাৰ্ষ্ট টাইম তাৰমানে পাইপত দিবা দিছোঁ, তাৰমানে পাইপটো ফাটা চান্স থাকে, সেইটো কাৰণে মই পাইপত দিবা দিছোঁ যে পাইপত আগত দিয়া ফাৰ্ষ্ট টাইম, তাৰপিছত বাকীখিনি দিবা। ৰাস্তাটো পিছত ওলাই ল'বা, নহ'লে পাইপটো ওপৰত দি গ'লে তাৰমানে পাইপটো তাৰমানে ফাটাটো চান্স থাকে, সেইটো কাৰণে তাৰমানে ওপৰত দিবা দিছোঁ। তো মোটামুটি আধা ঢালাই হৈ গৈছে বাৰু। মই তলত আছিলোঁ, ওপৰত আহিলোঁ আকৌ। তো আধা ঢালাই মোটামুটি হৈ গৈছে। তো মই ইয়াৰ পৰা বেলেগ জেগাত গুচি যাম। তো ঢালাইটো কেনেকুৱা দিয়ে সেইটো দেখাম আপোনালোকক। এইগিলা পাইপৰ ওপৰত দিয়া হ'লে মোৰ এইখিনি জেগাত দিয়া হ'লে মই গুচি যাব পাৰিম, ইফালে ইমান পাইপ নাই বাৰু। তো আমাৰ বেলেগ জেগাত কাম আছে। তো আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিছে, ভাল লাগিছে নে বেয়া লাগিছে কমেণ্ট কৰি জনাব। আৰু মোটামুটি 90% ঢালাই হৈ গৈছে, অকণমান ঢালাই আছে আৰু আধা ঘণ্টা টাইম লাগিব। তো মই এতিয়া নাথাকোঁ, মই এতিয়া গুচি যাম, বেলেগ জেগাত যাব লগা আছে, ইমাৰ্জেঞ্চি কাম আছে। তো আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, এইটো পেজটো ফ'ল' কৰি দিব। তো আজিৰ কাৰণে এইখিনিয়ে বলক, তো বাই বাই।